The Qatar police achieved significant success in their anti-drug operation from the Assam Mizoram border area of Rajgovindpur under Dholai constituency. 66,000 Yaba tablets were seized with an estimated market value of 20 crore rupees. In a press conference held on Tuesday evening at the Police Superintendent Office, SP Numal Mahatta stated that the operation was conducted based on secret intelligence. The police raided the house of a drug trafficker named Dil Bahar in Rajgovindpur, successfully seizing 66,000 Yaba tablets. However, upon receiving news of the police's arrival, Dil Bahar managed to flee from the spot. SP Mahatta further informed that the market value of those seized Yaba tablets is approximately 20 crore rupees. He added that the police are intensifying their investigation to apprehend the fugitive drug trafficker Dil Bahar, and the Qatar police's campaign against drug will continue unabated. নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিখা মানে আজিৰ পুৱতি নিখা আমাৰ এটা বিশেষ অভিযান চলিছিল আৰু এই অভিযানটো অসম মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল ৰাজগোবিন্দপুৰ নামৰ অঞ্চলত এই অভিযানটো চলিছিল। তাত এজন মানুহৰ ঘৰত আমি বিশেষ ইনপুট লাভ কৰি সেই অঞ্চলত আমি এটা অভিযান আৰম্ভ কৰোঁ আৰু সেই অভিযানটো চলিছিল মোহাম্মদ দিল বাহাৰ বুলি এজন মানুহৰ ঘৰত। তেওঁৰ দেউতাকৰ নাম হ'ল আব্দুল মতলিব, ৰাজগোবিন্দপুৰ ধলাই। তাত আমাৰ এই অভিযান চলিছিল পুৱতি নিশা আৰু সেই পুৱতি নিশা অভিযান চলোতে আমি তেওঁৰ ঘৰৰ চিলিঙত লুকাই থোৱা অৱস্থাত আমি 66,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই যিখিনি আমি ইয়াবা টেবলেট বা নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই সামগ্ৰীখিনি চোৰাং বজাৰৰ মূল্য প্ৰায় 20 কোটিৰো অধিক হ'ব। আৰু আমি গোটেই অভিযান কালত সেই অঞ্চলটোত আমি খান তালাচী চলাওঁ আৰু খান তালাচী চলোৱাৰ ফলত সেই অঞ্চলটোত আমি বিভিন্ন অঞ্চলত আমি এই অভিযানটো চলাওঁ আৰু সেই সময়তে আমি এই যিখিনি সামগ্ৰী লাভ কৰিলোঁ সেই সামগ্ৰীখিনি আমি ড্ৰাগ টেষ্টিং কিটৰ জৰিয়তে আমি পৰীক্ষণো কৰোঁ আৰু পৰীক্ষণৰ কালত ইয়াৰ পজিটিভ আমি ৰিজাল্ট পাওঁ আৰু তাৰ লগে লগে গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰোঁ আৰু জব্দ কৰি সেই সামগ্ৰীখিনি আমি ফৰেনচিক সায়েন্স ল্যাবৰেটৰীত পৰীক্ষণৰ কাৰণে পঠাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। আৰু এই অভিযান কালত সীমান্তৱৰ্তী অঞ্চলটোত যাতে কোনো ধৰণৰ এনেকুৱা নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ অবৈধ বেহা বা সৰবৰাহ যাতে হ'ব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু ইয়াৰ লগতে যিসকল লোক ইয়াৰ সৈতে জড়িত হৈ আছে তেওঁলোককো আমি তেওঁলোকৰ বেকৱাৰ্ড আৰু ফৰৱাৰ্ড দি লিংকেজেছ আছে, যিসকলে জড়িত হৈ আছে চুবুৰীয়া ৰাজ্যৰ সৈতে এই সৰবৰাহৰ সৈতে যি লোকসকল জড়িত হৈ আছে তেওঁলোকক আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্যলৈ লৈ যোৱাৰ এটা পৰিকল্পনা আছিলে। গতিকে আমি এই যি আমাৰ ড্ৰাগছৰ বিৰুদ্ধে বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি আমাৰ অভিযান চলি আছে এই অভিযান আমি অব্যাহত ৰাখিম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ যি তেওঁ পৰিকল্পনা তাক সাৰ্থক কৰিবৰ কাৰণে আমাৰ এই অভিযান সদায় অব্যাহত থাকিব।